কামবিলাক প্ৰতিষ্ঠা দি দিছে দৰং নহয় কিন্তু তেওঁলোকে স্কিমবিলাক কি কৰে তেওঁলোকে আমাৰ প্ৰতিষ্ঠিত স্কিমবিলাক তেওঁলোকে গ্ৰাস কৰে হয় আজি প্ৰথম পৰ্যায়ৰ লোকসভাৰ ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া বিধানসভা সমষ্টিৰ নিদানচোৱাত এফালে যদি দেখা পোৱা গৈছে ভোট দিবৰ কাৰণে দীঘলীয়া শাৰী আনফালে কিন্তু নিদানচোৱাত এক ব্যতিক্ৰমী পৰিৱেশ দেখা গৈছে এইসকল ৰাইজে তেওঁলোকে ভোট বৰ্জন কৰিছে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেখেতসকলে ভোট বৰ্জন কৰিছে 449টা নিদানচোৱা গাঁৱৰ ৰাইজৰ যি ভোট আছে গণক দলনি LP স্কুলৰ যি ভোট কেন্দ্ৰত তেওঁলোকে সেই ভোট কেন্দ্ৰলৈ যোৱা নাই এনেদৰে ৰাস্তাৰ মাজত তেওঁলোকে বাঁহ বান্ধি আচলতে ভোট বৰ্জন কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এটাই দাবী কৰিছিল পূৰ্বে তেখেতসকলে এই পথটো যিটো পঞ্চায়তৰ সন্মুখে যোৱা পথটো তেওঁলোকে নিৰ্মাণ কৰিবৰ কাৰণে বিগত সময়ত বাৰম্বাৰ দাবী উত্থাপন কৰিছিলে কিন্তু সেই দাবী কোনো আওকাণ কৰিলে যাৰ কাৰণে আজি এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ভোট বৰ্জন কৰিছে একাংশ লোক আছে মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে আজি ভোটদানৰ পৰা বিৰত আছে কি ক'ব আছে আজি আমি ভোটদানৰ পৰা বিৰত থাকিবলগীয়া এটাই কাৰণ হৈছে আমাৰ নিদানচোৱা গাঁওখনলৈ প্ৰত্যেকবাৰেই ৰাস্তাটোৰ নামত আঁচনি চেংচন হয় কোনে খায় কি কৰে আমাৰ গণকদলনি গাঁও পঞ্চায়তখন আমাৰ গাঁওখনতে অৱস্থিত যদিও আমি আজিলৈকে কোনো আঁচনি সম্পূৰ্ণভাৱে পোৱা নাই নদীৰ পাৰত যিখিনি মাথাউৰি আছে পেটুৱাগোসানী থানৰ পৰা এফালে আপোনাৰ খলিহামাই দলঙলৈকে মাথাউৰিটো সম্পূৰ্ণ হ'ব লাগে দুইটা মাথাত মাথাউৰি আছে কিন্তু আমাৰ নিদানচোৱা গাঁওখনৰ মাজমজিয়াতে মাথাউৰিটো নদীৰ কাষত নাই অন্যহাতে ৰাস্তা এইটো ৰাস্তা যে বাৰিষা হ'লে মানুহ অহা যোৱা কৰিব নোৱাৰাটো ডাঙৰ কথা হয়েই লগতে আমাৰ গাঁৱৰ ভিতৰৰ যিকেইটা ৰাস্তা এই ছাত্ৰ ছাত্ৰী স্কুললৈ আহিবলৈ ইমান পানীত পৰি আহিবলগীয়া হয় আপোনালোকে বলক অকণমান চাই আহক আৰু কোনো কাম কৰা নাই কোনো আমাৰ গণকদলনি গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে কোনো কামেই কৰা নাই যদি কিবা আঁচনি আহিছে তেওঁ লুণ্ঠন কৰিছে তাৰ বাদে কোনো কাম কি নিদানচোৱাকে আপোনালোকে গাঁৱৰ নিদানচোৱা গাঁও কোনো ৰাইজে ভোট নিদিয়ে এতিয়া আজি কোনো ৰাইজে ভোট নিদিয়ে আৰু একাংশ আছে ভোটাধিকাৰ হৈছে গণতান্ত্ৰিক অধিকাৰ বাইদেউ আপোনাৰ ওচৰলৈ আছে ভোটাধিকাৰ হৈছে গণতান্ত্ৰিক অধিকাৰ আপোনালোকে কিন্তু তাৰ পৰা বিৰত আছে কি ক'ব আমি আজি ভোট দিবলৈ কিয় কাৰণে নাযোৱা আমাৰ গোটেই ৰাইজে একত্ৰিত হৈ আমি আজি ভোটটো বৰ্জন কৰিছোঁ আৰু আমাৰ ইয়াত আছে 495টা ভোট 95টা ভোটৰ আমাৰ ভোটটো আজি দিয়া নহ'ব আৰু আমাৰ গাঁৱত প্ৰত্যেকবাৰে আহি থাকে মন্ত্ৰী MLA আহি প্ৰতিনিধি প্ৰত্যেকবাৰ আহি কয় যে এই ৰাস্তা দিম পঞ্চায়তৰ ওচৰতে আছে হেৰি কি স্কুলখনত ফিল্ডত মাতি পেলাম বুলি ক'লে সেয়া আধাখিলা কৰি থৈ গুচি গ'ল একো এটা নকৰিলে আকৌ কি কয় আৰু মানুহবিলাকে যিটো ৰাস্তা আমাৰ ফালে পূব চাইডে গৈছে নিদানচোৱালৈ পূবলৈ গৈছে সেই ৰাস্তাটো দিম বুলি কৈ থৈ গ'ল প্ৰতিশ্ৰুতি দিলে কিন্তু ৰাস্তা নহ'ল আজিলৈকে ভোট নিদিলে বিহু আগতে পেলাম বুলি কৈ পানি মাটি পেলাম বুলি একো নকৰিলে নকৈ আকৌ মাটি পেলাম বুলি ক'লে মাটিও পেলাই নিদিলে আৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ কেনেকৈ আহিব প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি মতে আচলতে কাম নাই নোহোৱাৰ কাৰণে এনেদৰে এইসকল ৰাইজে ভোট বৰ্জন কৰিছে মই তোমাৰ ওচৰলৈ আহিছোঁ কি ক'ব আজি অতিকে দুখৰ বিষয় আমি ভোট বৰ্জন কৰাটো এইটো গণতান্ত্ৰিক দেশত আমি ভোট প্ৰদান কৰিব লাগিছিলে কিন্তু তাতোতকৈ দুখৰ বিষয় হ'ল আমাৰ 0 ডিষ্টেঞ্চতে আমাৰ গণকদলনি গাঁও পঞ্চায়তখন আছে আজি 27 বছৰ ধৰি হ'ল প্ৰতিষ্ঠা কৰা কিন্তু আজি পৰ্যন্ত এই ৰাস্তাটো হৈ নুঠিলে বাৰে বাৰে পইচা আহে ফেষ্টুন মাৰে ফ্লগ বনায় কিন্তু সম্পূৰ্ণভাৱে ৰাস্তাটো হৈ নুঠে সেইবাবে আমি আজি যাতায়াতৰ আমাৰ সুবিধা নাই গাঁওবাসী কোনো যাব লগা চাইকেল এখন পাৰ নহয় বাইক এখন পাৰ নহয় এম্বুলেঞ্চ নাহে ল'ৰা ছোৱালীবিলাক চেণ্ডেল পিন্ধি ল'ৰা ছোৱালীবিলাক বিদ্যালয়লৈ পাঠদান কৰিবলৈ যাব লগা হৈছে কেইবাবাৰো আমি ওপৰ কৰ্তৃপক্ষক বা জনপ্ৰতিনিধিয়ে হওক বা চৰকাৰী বিষয়ববীয়াই হওক আমি বহুতো আবেদন নিবেদন কৰিছিলোঁ এই পৰ্যন্ত কিন্তু আমাৰ ৰাস্তাটো হৈ নুঠিলে সেয়েহে আমি আজি সমূহ গাঁও ৰাইজে একত্ৰিত হৈ আমি যেতিয়া যিজন প্ৰতিনিধিক আমি নিৰ্বাচন কৰি পঠাওঁ তেখেতে যদি আমাৰ দুখৰ বেদনাখিনি বুজি নাপায় আমি যদি তেখেতক পঠিয়াই দিয়াৰ পিছত আমাৰ কোনোফালে ঘূৰি নাচায় কিন্তু আমাৰ ভোটৰ কিবা প্ৰয়োজনেই নাই বুলি আমি আজি ৰাইজে অনুভৱ কৰিছোঁ সেইকাৰণে আমি ভোট দিওঁ আচলতে আপোনালোকে আমি সুফল পোৱা নাই বিফল হৈছোঁ আমি তেখেতলৈ বহুত আশা কৰোঁ তেখেতসকল জনপ্ৰতিনিধিসকল আমাৰ অসুবিধাখিনি বুজি পাওক কিন্তু কোনো দিনেই বুজি নাপালে আৰু সেইকাৰণে আজি গোটেই ৰাইজ একত্ৰিত হৈছে আমি ভোট
বৰ্জন কৰিছোঁ, কিন্তু আমি ভোটৰ আমি বেয়াও লাগিছে যাম তথাপি প্ৰতিশ্ৰুতি দিবলৈ আমি আজি পুৱাৰ ভাগৰ পৰা ধৰি ইয়াতে উপস্থিত হৈ আছোঁ। কোনো এজন জনপ্ৰতিনিধিয়ে হওক, কোনো এজন আহক, কিন্তু আহিলৈ আমাক কোনো ধৰণৰ সকাহ দিয়া পৰিলক্ষিত নহ'লে। হয়, আমি পুনৰবাৰ যে ভিডিঅ' জেন্সক আমি কেমেৰাটো দেখাবৰ কাৰণে আজিও সকলো ৰাইজ আচলতে এনেদৰে ৰখি আছে। তেওঁলোকৰ একাংশ কৈছে দুখো লাগিছে, আজি ভোটাধিকাৰৰ পৰা তেওঁলোকে বিৰত থাকিবলগীয়া হৈছে। কিন্তু বিগত সময়ত বিভিন্ন সময়ত জনপ্ৰতিনিধিয়ে বাৰম্বাৰ তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কিন্তু সেই প্ৰতিশ্ৰুতিমতে কোনো কাম হৈ উঠা নাই, যাৰ কাৰণে আজি এনেদৰে তেওঁলোকে ভোট বৰ্জন কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। ভোটাধিকাৰ হৈছে গণতান্ত্ৰিক অধিকাৰ, তাৰ পৰা তেওঁলোক বঞ্চিত হৈছে। আমি ৰাইজৰ লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিলোঁ।